লখিমপুৰ বচাও গাঁও বচাও লক্ষ্য উদ্দেশ্যৰে অহা নিৰ্বাচনত অটো ৰিক্সাৰ চিনত মই প্ৰতিদ্বন্দ্বিতা কৰিম। ৰাইজৰ আশীৰ্বাদ বিচাৰি আহিছোঁ আপোনালোকৰ মাজত। এটাই মোৰ লক্ষ্য আৰু উদ্দেশ্য, আপোনালোকে যদি এই লখিমপুৰ বিধানসভা সমষ্টিৰ বিধায়ক হিচাপে যদি নিৰ্বাচিত কৰি পঠিয়ায়, তেতিয়াহ'লে মই পোনপ্ৰথমে এই লখিমপুৰ বিধানসভা সমষ্টিৰ ভিতৰুৱা গ্ৰামাঞ্চলবিলাকক আজি যুগ যুগ ধৰি একমাত্ৰ জনপ্ৰতিনিধিসকলে চৰকাৰে শোষণ আৰু বঞ্চনাৰ বিৰুদ্ধে কিন্তু মই যুদ্ধ কৰিম। ১ নম্বৰ কথা, ৰাইজ আপোনালোকে জানে ব্ৰিটিছৰ দিনৰ পৰাই আমাৰ এই ভিতৰুৱা গ্ৰামাঞ্চল, বিশেষকৈ ঐতিহ্যমণ্ডিত এই গুণাৱতীৰ বাকৰিত মোৰ দিনৰ জন্মস্থান। ইয়াত মোৰ আৱেগ অনুভূতি জড়িত হৈ আছে। ইয়াত সৰু ল'ৰাকালৰ পৰা ইয়াত মই ডাঙৰ দীঘল কৰি পঢ়া শুনা কৰি আহিছোঁ। কালি দেখি আহিছোঁ সমস্যাৰ জৰ্জৰিতৰ বিষয়ে। কাৰণ আমাৰ এই ব্ৰিটিছৰ দিনৰ পৰা আমি কিয় এনেকুৱা যুগ যুগ ধৰি এই বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ ভিতৰত আমাৰ গ্ৰাম্য সমাজটোক এনেকৈ শোষণ কৰি কিয় বঞ্চনা কৰিবলগীয়া হৈছে, তাৰ এটা ডাঙৰ প্ৰশ্নবোধক চিন আমাৰ মাজত আহি পৰিছে। কিয় আমাৰ জনপ্ৰতিনিধিসকলে, ইয়াৰ বিধায়ক, ইয়াৰ সাংসদসকলে আমাৰ এই সমস্যা জৰ্জৰিতৰ বিষয়ে বিধানসভাৰ মজিয়াত বা সংসদৰ মজিয়াত কিয় আমাৰ এই সমস্যাবিলাকক উত্থাপন কৰি কাম কৰিবলৈ সক্ষম হোৱা নাই, এইটো এটা ডাঙৰ প্ৰশ্ন। আমি উঠি অহা ল'ৰা, আমি পঢ়া শুনা কৰিছোঁ, আমি নিজৰ প্ৰাপ্য অধিকাৰৰ ওপৰত এতিয়া জানিব পাৰিছোঁ। আমাৰ গাঁওবাসী ৰাইজে এতিয়া জানিব লাগিব। আমাক অকল প্ৰলোভনৰ নামত প্ৰলোভন আৰু আমাৰ এই গ্ৰাম্য অঞ্চলত অকল নিৰ্বাচনী ক্ষমতা দখল কৰাৰ অকল কৌশল আৰু আহিলা হিচাপে গ্ৰাম্য সমাজখনক ভোট বেংকৰ আহিলা হিচাপে অকল টকা সাধাৰণ 100-200 টকা 500 টকাৰ বিনিময়ত কিনা বেচা ৰাজনীতি কৰি ভোটবিলাক আদায় কৰা পৰিলক্ষিত হৈছে, নহয়নে ৰাইজ? এটা কথা, এইবাৰ নিৰ্মল পাইং ওলাই আহিছে, এই চব নহ'ব। ইয়াত যিমান বিধায়ক এতিয়া ইয়াত প্ৰতিদ্বন্দ্বী কৰিছে, দিছপুৰ দিল্লীত একেলোকে অগাধ সম্পত্তিৰ, একেলোকে গ্ৰাম্য অঞ্চলৰ এই উন্নয়ন আঁচনিৰ ধন আত্মসাৎ কৰা পইচা দুৰ্নীতি পাহাৰেৰে একেলোকে অকল নিৰ্বাচনৰ সময়ত ইয়াত টকা বিলাই আকৌ ৰাইজৰ ভোট কিনাৰ এওঁলোকৰ এটা খুদ কৌশল ইতিমধ্যে ৰচনা হৈছে। এইবাৰ ৰাইজে হ'ব দিবনে? এইটো নহ'ব। নিৰ্মল পাইং আহি আছে আপোনালোকৰ মাজত, অটো ৰিক্সা আহি আছে, অটো ৰিক্সা আহি আছে। এই অটো ৰিক্সাই কেতিয়াও এই নেতাবিলাকক কিন্তু এবাৰ সমষ্টিত প্ৰত্যুত্তৰ দিমেই। ৰাইজে গতিকে সংকল্পবদ্ধ হ'ব লাগিব। নিজকে এবাৰ প্ৰশ্ন কৰক, অকল আমাক নিৰ্বাচনৰ ভোট বেংকৰ আহিলা হিচাপে ব্যৱহাৰ কৰিছে এই জনপ্ৰতিনিধিয়ে আমাৰ এই গ্ৰাম্য সমাজটো, আমাৰ গ্ৰাম্য ভোটাৰ, আৰু হ'ব দিয়া নহয়। আমাক কি লাগে এই গাঁৱৰ ৰাইজ, আজি গুণাৱতীবাসী ৰাইজে কি লাগে প্ৰথম কওকচোন। প্ৰথম আমাক লাগে কি, ডকুৱাখানা গড় কাপ্তানি পথৰ এখন পকী দলং নিৰ্মাণ হ'ব লাগে নাই? একাগৰত লাগে। প্ৰথম যদি বিধায়ক হিচাপে যদি নিৰ্বাচিত হওঁ, প্ৰথম এই কামটোৱে মই আগত কৰিম আৰু কৰি দেখুৱাম। এইটো স্পষ্ট কথা একদম পুৰা। দ্বিতীয় কথা, আমাৰ গোটেই গৰাখোৱাই সাধাৰণ এটা পাৰ্কোপাইন, এই পাৰ্কোপাইনবিলাক এতিয়া ঠিকাদাৰসকলে কোটি কোটি টকা, তাৰ নেতা পালি নেতাসকলে এতিয়া মন্ত্ৰী আমোলাবিলাকে নিজৰ সম্পত্তিৰ পাহাৰ বনাইছে। আমাক কি লাগে? গাগৰখনত এখন উন্নত বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ জৰিয়তে এখন আমাক গৰাখহনীয়া প্ৰটেকশ্যনৰ ব্যৱস্থা কৰিব লাগিছিলে নাই? আজি মুলুকা গোটেই গৰাখোৱাই আমাৰ গাঁও শেষ। ইদিনা মই বালিপেটালৈ গৈছোঁ, তাত বাইদেউ এগৰাকী কান্দিছে, নিৰ্মল আমি 5 বাৰকৈ গড় সলনি কৰি থাকিব লগা হৈছে, মই কি কৰিম? মোৰ চকু পানী ওলাইছে, আৱেগ লাগিছে, নিজৰ এই অন্তৰৰ হাতমাত মোৰ দুখ লাগিছে। মোৰ গুণাৱতীৰ সন্তান হিচাপে মোৰ দুখ লাগে যেতিয়া নিজৰ ঘৰখন এই গৰাখোৱাই 5 বাৰকৈ যদি বদলি কৰিবলগীয়া হৈছে, তাৰ জীয়াই টকাৰ অধিকাৰ কৰিব পৰাই নাই নে? লোকৰ মাটিত ঘৰ কিমান বনাই গৈ থাকিব? এটা কথা প্ৰশ্ন, মই কাকো দোষাৰোপ নকৰোঁ, আপোনালোকক দোষাৰোপ নকৰোঁ। ইয়াৰ বিধানসভাৰ বিধায়কজনে আজি সুবনশ্ৰী নদীখন ইমান গৰাখোৱাই মাটি বাৰী আমাৰ উচ্ছেদ কৰি দিছে, আমাৰ সম্পত্তি চেচ কৰি দিছে। আজি বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ জৰিয়তে আজি ইণ্ডোনেছিয়াত যদি ভাল প্ৰযুক্তিবিদ্যাৰ জৰিয়তে গৰাখহনীয়া প্ৰটেকশ্যনৰ কাম যদি কৰিছে, আমাৰ ইয়াত কি ৰাইজৰ টকাৰে এই আঁচনিৰ কামবিলাক কৰিব নোৱাৰিলে নেকি ৰাইজ? আমি চৰকাৰৰ টেক্স দি আছোঁ নাই? কোনোবাই কাপোৰ এযোৰ পিন্ধিছে, কোনোবাই চপ্পল এযোৰ পিন্ধিছে, যি চলাই তাত ইউজ কৰিছে, কেৰাচিন কিনিছে, আলু কিনিছে, দালি কিনিছে,
চাউল কিনিছে, মিঠাতেল কিনিছে, আমি প্ৰতিটো মূৰত চৰকাৰক আমি খৰ দি আছো, টেক্স দি আছো। এই টেক্সৰ বিনিময়ত আমাক কি লাগিছিলে? গৰাকণীয়া প্ৰটেকশ্যনৰ কাম কৰিব লাগিছিলে নাই? বিজ্ঞানৰ বাবে আমাৰ মাটি কোৱা শেষ। তাৰ কাৰণে দায়ী কোন? তাৰ কাৰণে ইয়াৰ প্ৰতিনিধিবিলাক, আমাৰ পৰা ভোট লৈ যোনে জয়যুক্ত কৰিছে এইবিলাকে দায়ী। আৰু দ্বিতীয়বাৰ এনেকুৱা মানুহ আপোনালোকে ভোট দিব নেকি? কাইলৈ দিব নেকি ৰাইজে? কাৰণ একেতে জানে যে গুণাৱতী পৰিয়াল ৰাইজক ইলেকশ্যনৰ সময়ত টকা, ইয়াৰে স্থানীয় নেতা পালি নেতাবিলাকক 500 টকা 1000 টকা বাইকত তেল ভৰাবলৈ, কোনোবাই ৰাতি ৰাতি গৈ 100 টকা দি পকেটত সোমাই দিলে ভোট পায় বুলি জানাৰ কাৰণে একেলোকে এইবোৰ কেয়াৰ নকৰে। ৰাইজে যে 5 বছৰ নিৰ্বাচিত কৰাৰ পাছত একেলোকক কিবা এটা ক'লেও, আৰে তোমালোকক মই ইলেকশ্যনত পইচা দিছোঁ নহয়, ভোট কিনিছিলোঁ নহয়, কিয় মই কাম কৰিম, তেনেকুৱা এওঁলোকৰ মেণ্টেলিটিবিলাক। সেইটো কাৰণে আমাৰ ডেভেলপ হোৱা নাই। ৰাইজ আপোনালোকে এটা কথা চিন্তা কৰিব, আপোনালোকৰ নিজৰ সন্তান আছে, নিজৰ মা দেউতা আজি খেতি কৰিছে বুলি ক'বা, হাজিৰা কৰিছে বুলি মই কাম দেম, মোৰ নিজৰ ল'ৰা ছোৱালীক মই ডক্তৰ ইঞ্জিনিয়াৰ বনাব লাগিব বুলি আপুনি চিন্তা কৰিব লাগিব। চৰকাৰী স্কুলবিলাকৰ কি অৱস্থা? চৰকাৰী স্কুলবিলাকৰ দেউলীয়া এটা পয়া লগা অৱস্থা। নিজৰ ল'ৰা ছোৱালীয়ে এই স্কুলখনত ভালকে এজন এডুকেশ্যন, ভাল কোৱালিটি এডুকেশ্যন পোৱা নাই। নগাঁও মানে যদি যাম্প এইটো স্কুলটো গেলাম, যদি আহিব যদি ভালকে শিক্ষা দীক্ষা নাপায়, কোৱালিটি এডুকেশ্যন যদি নাপায়, তাৰ ভৱিষ্যত কিমান বঢ়াব পায়। মই কথা দিছোঁ, যদি ইয়াৰ পৰা বিধায়ক হয়, এই গোটেই স্কুলকেইখন এখন মডেল স্কুল তৈয়াৰ কৰাৰ এটা বৃহৎ সংকল্পবদ্ধ লয়। যোনখন মডেল স্কুলত ভাল কোৱালিটি এডুকেশ্যন পাব লাগিব, আপোনাৰ ল'ৰা ছোৱালী ডক্তৰ ইঞ্জিনিয়াৰ বনিব লাগিব। ভাল এই স্কুলখনৰ পৰা ভাল ক্লাছ 8 9 ইংৰাজী আহিও লুকিন পায়, অসমীয়া আহিও লুকিন পায়, ভাল ইয়াত এডুকেশ্যন পায়, ষ্টাৰ ফাৰ্ষ্ট ডিভিজন পাব লাগিব। তাৰ কাৰণে সংকল্প ইয়াম্প বিভিন্নজনে নুলুক মাজত আহিব প্ৰলোভন। এই নিৰ্মল পায়ঙক এনেকুৱা মানুহে ভোট নিদিব যিনে ব্যক্তিগত স্বাৰ্থৰ কাৰণে কাম কৰি আছে, যোনে সেই গাঁওখনৰ কোনো উন্নয়নৰ কথা চিন্তা নকৰে, অকল নিজৰ স্বাৰ্থৰ কাৰণে চিন্তা কৰি গাঁওখনক অৱহেলা কৰা মানুহবিলাকে এইবাৰ ভোট নিদিব আৰু সমৰ্থন নকৰিব। কাইলৈ ৰাইজৰ মাজত অপপ্ৰচাৰত নামি এওঁলোকে আমাক ভোটবিলাক ভাঙিবলৈ চেষ্টা কৰিব। ৰাইজে ভুল যাব নেকি? এইবাৰ ভুল কেতিয়াও নাযাব। আপোনালোকে এইবাৰ সমুচিত প্ৰত্যুত্তৰ দিয়ক। টকা বিলালে, টকা যে বিলাব কাইলৈ, এই দুৰ্নীতি ভ্ৰষ্টাচাৰী দিল্লী দিছপুৰ আমাৰ ৰাইজৰ টকা আত্মসাৎ কৰা, এওঁলোকৰ নিজৰ পকেটৰ পইচা নহয় দেই। এই পইচাবিলাক যে ইলেকশ্যনত যে বিলাব আহে, এই গাঁৱৰে কিছুমান ল'ৰাক পইচা বিলাব দিব, ইয়াৰ তাত পইচা যোনটো বিলাব দিব যে, এই পইচাটো কিন্তু এওঁলোকৰ পইচা নহয়। আকৌ কাৰোবাৰ কংগ্ৰেছ AGP BJPয়ে টকা কাইলৈ বিলাব নহয় লিডাৰবিলাক ইয়াত, এই পইচাবিলাক এওঁলোকৰ পকেটৰ পইচা নহয়। কাৰ পইচা জানেন নাই? এই পইচাবিলাক আমাৰে পইচা, ৰাইজৰ পইচা। আপোনালোকে যে চৰকাৰক টেক্স দিছিলে, এই টেক্সৰ বিনিময়ত যে আমাৰ উন্নয়নমূলক আঁচনি কামবিলাক যে কৰিছিলে, এই উন্নয়নমূলক আঁচনি কাম নকৰে, তাৰ পৰা এনেকৈ টকা আত্মসাৎ কৰে, চিণ্ডিকেটৰ পইচা, দুৰ্নীতিৰ পইচা, এইবিলাক পইচাবিলাক আপোনালোকৰ মাজত বিলাব। দুৰ্নীতি মানুহে পইচা বিলাব না, কওকচোন আপোনালোকে? যোনে 2 নম্বৰী পইচা অনলাইন কৰিব, এই পইচাবিলাকে বিলাব, হয় নাই? গতিকে পইচা ল'ব, এইবাৰ ভোট নিদিব। এই সংকল্পটো যেতিয়াৰ পৰা ৰাইজে ল'ব, তেতিয়াই ইয়াৰ নেতাবিলাকে কি কৰিব? কাইলৈ ভোট কিনিবলৈতো পইচা, ইয়াত 10 লাখ টকা পেলালেতো কাইলৈ ভোট যেতিয়া নাপাব, যেতিয়া হাৰিব, তেতিয়া ইয়াৰ মনত এটা কেলকুলেশ্যন আহিব, ৰাইজে এইবাৰ পইচা দিও ভোট দিয়া নাই দেই, তাত কাম কৰিব লাগিব ভাই, কাম নকৰিলে মোৰ ৰক্ষা নাই। তেতিয়া আমাৰ ইয়াত কি লাগে? এখন হস্পিটেল লাগে। আপোনালোকে জানে আজি হস্পিটেল এখন নথকাৰ কাৰণে 5 টকীয়া টেবলেটৰ কাৰণে আপোনালোকৰ নিজৰ হাজবেণ্ডে, নিজৰ পত্নীয়ে বা নিজৰ ভাই ভনীয়েকে 5 টকীয়া টেবলেটৰ কাৰণে ঘাট পাৰ কৰি তাত যাবলগীয়া এটা পৰিস্থিতি। মই প্ৰশ্ন কৰিছোঁ, ইয়াৰ জনপ্ৰতিনিধিজন, ইয়াৰ MLA জনে, ইয়াৰ বিধায়কসকলে ইয়াত এখন কি 50খন বিচনাযুক্ত বা 100খন বিচনাযুক্ত চিকিৎসালয় নিৰ্মাণ কৰিব নোৱাৰিলে নেকি? মই আপোনালোকক কথা দিছোঁ, যোনদিনা বিধানসভাৰ মজিয়াত প্ৰৱেশ কৰিম, এইদিনা ইয়াত এখন 100খন বিচনাযুক্ত এখন উগ্ৰ চিকিৎসালয় মই প্ৰতিষ্ঠা কৰিম। দেখুৱাম মই, আপোনালোকক কথা দিছোঁ, নোৱাৰাৰ কোনো কথা নাই। ৰাইজৰ টকা আছে, এই ৰাইজৰ টকা দি এখন ইয়াত ভিতৰত চিকিৎসালয়খন নিৰ্মাণ কৰিব পাৰি নে নোৱাৰি? ৰাইজ কওক, 100বাৰ পাৰি। আপোনালোকে তালৈ যাবলৈ, আমাৰ ইয়াত নিজৰ তাতো বোলো দিব পাৰে চিকিৎসালয়ত এম্বুলেঞ্চ নাই,
বুঢ়া গাড়ীটি নিবলগীয়া এই বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যুগত লোকে মহাকাশত গৈ মাটি কিনিছেগে তাত গৈ বসবাস কৰিছে আমি আকৌ ঘোঁৰা গাড়ীটি নিজৰ চিকিৎসা সেৱা কৰিবৰ কাৰণে যাবলগীয়া এটা পৰিস্থিতি হৈছে কিয় আমি প্ৰবঞ্চনাৰ বলি হৈছোঁ আপোনালোকৰ মাজত কাইলৈ হেলিকপ্টাৰলৈ ভূত ভিক্ষা মাগিবলৈ আহিব হেলিকপ্টাৰলৈ একদম পুৰা ৰাইজৰ টকা আত্মসাদেৰে ৰাইজৰ টকা অপব্যৱহাৰী ইয়াত হেলিকপ্টাৰ সোমাই কাইলৈ একদম জাকত জিকা ডাঙৰ ডাঙৰ গাড়ী দৌৰাই কাইলৈ আপোনালোকক প্ৰলোভনৰ জাল দিব আমুক দিম তামুক দিম বন্দী নহ'ব ইয়াৰ এমএলএ বিলাক কি এতিয়া যিসকলে এমএলএ প্ৰতিদ্বন্দ্বিতা কৰিছে একেলগে দিল্লী দিছপুৰত থাকে অগাধ সম্পত্তি দুৰ্নীতি ৰাইজৰ টকা আত্মসাত এইবোৰ মানুহ তাত বকবাস কৰি ইয়াত ইলেকশ্যন খেলিবৰ কাৰণে 5 মাহ সময়ৰ কাৰণে আহিছে এতিয়া এটা ভণ্ড সমাজকৰ্মী বুলি কয় এইবিলাক আপোনালোকে এইবোৰক ঢুকি নাপায় কাইলৈ আপোনালোকে বিচাৰি নাপাব এইবোৰ নেতা বিচাৰি নাপায় আপোনালোকে কিবা সমস্যা হ'লে এমএলএ জনক এই দিল্লী দিছপুৰ দালালিবিলাকে পাব এওঁলোকৰ উহাত পাওঁ দিছে যোনবিলাক দালালি মানুহ এই দালালি মানুহবিলাকেহে এওঁলোকক পাব ৰাইজে কিন্তু নাপায় গতিকে আপোনালোকে এইবাৰ ভোট দিওঁতে 100 বাৰ চিন্তা কৰিব কোনোবা আপোনালোকৰ পৰিয়ালৰ মানুহ আহিব এই আমুকাম ভোট দিদনে আমাৰ ভোট এইবাৰ লখিমপুৰীয়া গ্ৰাম্য সমাজ জাগিছে আজি উত্তৰ তেলাই লুইত খাবলৈ পূব তেলাই ৰাইজে মোক চপৰ পৰা শুনাইছে এইবাৰ টাউনীয়া মানুহ আমি ভোট দিয়া নহ'ব চিধা কথা কাৰণ একেলোকক বিচাৰি নাপায় গতিকে নিৰ্মল পায়েং আহিছে আপোনালোকৰ মাজলৈ ভোট দি আপোনালোকে এবাৰ মোক জয়যুক্ত কৰক ভোটৰ চিনত আৰু মই কথা দিছোঁ আমাতকৈ বেছি ইয়াত এই সমস্যা জড়িত বিষয়ে ফাইট কৰে ইয়াত কোনো এমএলএ নাই দেই ইয়াত যিমানবিলাক কংগ্ৰেছ হওক বিজেপি হওক এজিপি হওক এই নিৰ্মল পায়েঙে যিমান সমস্যাৰ বিৰুদ্ধে মাত মাতিছে একেলোকৰ আপোনালোকে বেকগ্ৰাউণ্ড চাব এটা এটা চালিজাৰি কৰি চাব আমুক কোন তামুক কোন তাৰপিছত আপোনালোকে বিবেচনা কৰিব গম পাইছেনে এতিয়া এটা কথা স্পষ্ট এশয়পুৰী সমস্যা আছে এখন চিকিৎসালয় ইয়াত নিৰ্মাণ কৰা হ'ব গাগৰত পকী দলং নিৰ্মাণ কৰিমেই আৰু কৰি দেখুৱামেই আৰু গৰাকনীয়া প্ৰটেকশ্যনৰ কাম কৰিম এখন গৰুমহ চিকিৎসালয় ট্ৰিটমেণ্ট কৰিবৰ কাৰণে এখন ডিছপেঞ্চেৰী নাই আছে জানো নিজৰ গৰুমহ তাত গ'লে মুলুচুপা খেতি মনা পেচিন আমি এখন কেচিচি লোন পাবলৈ হ'লে আমি বেংকত আবাতৰি কাবলগীয়া এইবিলাক সমস্যা আমি সমাধান কৰিম নগাঁৱৰ আজি বহিৰাজ্যত গৈ বাহিৰত গৈ কাম কৰি থাকিবলগীয়া পৰিৱেশ হৈছে এইবোৰ আমি বন্ধ কৰিব লাগিব ইয়াত সংস্থাপন দিম তাৰ কাৰণে আমি যুদ্ধ কৰিম ইয়াত এখন উন্নত চৰকাৰী কলেজ প্ৰদান কৰিম এইবিলাক বিপিত্ত আমাৰ আৰু প্ৰকৃত গুণাৱতীৰ আশে পাশে অকল পকীপথৰ ৰাস্তা ইয়াত দেখা পাব আৰু কথা দিছোঁ আৰু কাম কৰি দেখুৱামে অনাগত দিনত আপোনালোকে এটা ঐক্যবদ্ধ আজিৰ পৰা এই নামঘৰতলীত অপত খাই আপোনালোকক কৈছোঁ আপোনালোকে আজি সংকল্পবদ্ধ হওক অটো ৰিক্সাৰ চিনত আপোনালোকে এবাৰ ভোট দিয়ক আপোনালোকক দালালি শ্ৰেণী দালালি বুলি মই এইটো কাৰণে ক'ম নিৰ্মল পায়েঙক যদি সমৰ্থন নকৰে গুণাৱতী ই গুণাৱতীৰ কাৰণে প্ৰকৃত চিন্তা কৰা মানুহ নহয় মাত্ৰ এটা ইয়াৰ চিন্তা মই কেনেকৈ পকেট গৰম কৰিম মোৰ কেনেকৈ ইয়াত নিজৰ পকেট গৰম কৰি 2 পইচা ঘটিব পাৰিম এইবোৰ মানুহে নিৰ্মল পায়েঙক সমৰ্থন নকৰিব ৰাইজ আছে আৰু সমুচিত প্ৰত্যুত্তৰ দিব আৰু যোনে পইচা বিলাব লাগিব পইচা ল'ব এই পইচা আপোনালোকৰ আমাৰে পইচা এইটো কাৰোবাৰ বাপেকৰ পইচা নহয় আকৌ পইচা ল'ব ভোট নিদিব এই সংকল্প লওক গুণাৱতী ৰাইজে সমুচিত শিক্ষা দিয়ক অকল ইয়াই নহয় লুইত খাবলৈ পূব তেলাই উত্তৰ তেলাই এই গ্ৰাম্য সমাজ যেতিয়া জাগৰণ হ'ব তেতিয়াহ'লে ইয়াত কোনো ৰুধিব নোৱাৰিব নিৰ্মল পায়েং ধন্যবাদ আহিছোঁ আৰু এই পৰাগ আছে আকৌ বোলে জামুগুৰি